বৰ্তমান সময়ত বহুতে ব্যস্ত হৈ আছে ইৰাণ আমেৰিকাৰ যুদ্ধক লৈ যি যুদ্ধৰ বাবে আমাৰ হৰমুজ প্ৰণালী বন্ধ হৈ গৈছে, আমাৰ পেট্ৰলৰ দাম বাঢ়িছে, চিলিণ্ডাৰৰ দাম বাঢ়িছে, তো কিছু সমস্যাৰ আমি সন্মুখীন হ'ব পাইছোঁ মানে গোটেই বিশ্ববাসীয়ে। কিন্তু আমি সেইবিলাক খবৰ যদি সেইবিলাক খবৰটো আমি ৰাখিছোঁ, কিন্তু আমাৰ অসমৰ খবৰ আমি ৰাখিছোঁনে? যে আমাৰ অসমখন, আমাৰ সকলোৰে মৰমৰ অসম ৰাজ্যখন কিমান এটা ডাৰ্ক এটা ৱেত এটা গৈ আছে, কিমান এটা বেয়া এটা পৰিস্থিতিত গৈ আছে। তো আজি কিছুমান আমি কথা পাতিবলৈ চেষ্টা হয়তো বহুতে সেই কিছুমান কথা ভাবাও নাই, ইমেজিনো কৰা নাই। তো সেনেকুৱা কিছুমান কথা আজি আমি আলোচনা কৰিম। এতিয়া প্ৰথম কথা আহিল, এখন দেশ যদি সুস্থ হৈ ভালদৰে চলি থাকিব লাগে, তেতিয়াহ'লে সেই দেশখনৰ যিটো এডুকেশ্যন ছিষ্টেম আছে, তো এডুকেশ্যন ছিষ্টেমটো ষ্ট্ৰং হ'ব লাগিব, প্ৰথম কথা। নেক্সট, তাৰে যিখিনি পপুলেশ্যন আছে বা মানুহখিনি আছে, তো সেই মানুহখিনি সুস্থ হৈ থাকিবৰ বাবে হেল্থ কেয়াৰটো ভাল লাগিব। সেই দুটা একদম একদম প্ৰাইমাৰী সেই দুটা। তাৰপিছত বাৰু মেনুফেকচাৰ আহিলে বাৰু পিছত সেইবিলাক পইণ্ট, কিন্তু এডুকেশ্যন আৰু হেল্থ এই দুটা বস্তু প্ৰথমতে ভালকৈ লাগিবই। কিন্তু আমি যদি অলপ দকৈ ভাবিবলৈ যাওঁ যে এই দুয়োটা আমাৰ অসমত হেল্থ কেয়াৰ আৰু যিটো এডুকেশ্যন ছেক্টৰ আমাৰ অসমত এই দুয়োটা ভাল হয়নে বৰ্তমান সময়ত? যদি আপুনি চাই ভাৰতৰ 28খন ষ্টেটৰ ভিতৰত যদি মষ্ট কৰাপ্টেড যদি ষ্টেট চাই, আমাৰ অসমৰ নাম্বাৰ 1ত আহে, মষ্ট কৰাপ্টেড ষ্টেট ইন ইণ্ডিয়া। আৰু বৰ্তমান সময়ত মই এই ভিডিঅ'টো বনাই থকা সময়ত আমাৰ অসমৰ ধাৰ কিমান জানেনে? আমাৰ অসমৰ ধাৰ হ'ল 2,06,608 কৰোৰ টকা। ইমান টকা আমাৰ অসমৰ ধাৰ। আৰু এই ধাৰবিলাক লয় আমাৰ অ'পেন মাৰ্কেটৰ পৰা, নেশ্যনেল ফাইনেন্স ইনষ্টিটিউশ্যনৰ পৰা, তো এইবিলাকৰ পৰা আমাৰ অসম ধাৰবিলাক লয় আৰু অসম চৰকাৰে। এতিয়া আমাৰ অসমত টোটেল পপুলেশ্যন হ'ল 3.6 কৰোৰ। এতিয়া গোটেইখিনি যদি আমি কেলকুলেশ্যন কৰি চাবলৈ যাওঁ, এজন ব্যক্তিৰ যদি ধাৰ চাবলৈ যাওঁ, তেতিয়াহ'লে 57,000 প্লাছ এজন ব্যক্তিৰ ধাৰ হৈ যায়। এতিয়া চৰকাৰে যে এই যে ইমান টকা যে ধাৰ যে লয়, ধাৰ ল'ব কিহৰ কাৰণে লাগে বা কিহৰ কাৰণে ধাৰ ল'ব লগা হয়? চাওক, ধাৰ ল'ব লগা কিছুমান এনেকুৱা বহুত কাম থাকে, কিছুমান এনেকুৱা প্ৰজেক্ট থাকে, ধৰক ব্ৰিজ বনাব লগা হ'ল, ডাঙৰ কিছুমান ৰোড কনষ্ট্ৰাকশ্যন থাকিল, তো সেইবিলাক ডেভেলপ কৰিবৰ বাবে চৰকাৰে এনেকুৱা কিছুমান টকা ধাৰ ল'বলগীয়া হয়। কিন্তু আমাৰ যি টকা চৰকাৰক আমি দি আছোঁ GSTৰ হিচাপত, চৰকাৰে আমাৰ জনসাধাৰণৰ পৰা 3টা প্ৰকাৰে GST হিচাপত পইচা তেওঁলোকে আমাৰ পৰা সংগ্ৰহ কৰে। প্ৰথমটো হ'ল ঘৰুৱা যিখিনি সামগ্ৰী আছে, তো ঘৰুৱা সামগ্ৰীখিনিৰ বাবে তেওঁলোকে 5% কৈ তেওঁলোকে 100 টকা যদি ঘৰুৱা বস্তু হয়, সেই 100 টকাৰ 5 টকা চৰকাৰৰ তাতে যায়। নেক্সট আহিলে আমাৰ যিখিনি নৰ্মেল সামগ্ৰী আৰু, তো নৰ্মেল সামগ্ৰীখিনি 18% কৈ যায়, 18% ধৰক আপুনি 100 টকাৰ বস্তু কিনিলে, তো 100 টকা কিনিলে 18 টকা চৰকাৰৰ তাত যাব। পিছত আমাৰ থাৰ্ড নম্বৰটো আহিল যিটো আমাৰ ধপাত জাতীয় বস্তু, তো চাধা চিগাৰেট এইবিলাক আৰু, তো এই ধপাত জাতীয় বস্তুবিলাকত চৰকাৰে 40% কৈ তেওঁলোকে GST লয়। ধৰক 100 টকাৰ যদি কোনোবা যদি চিগাৰেট কিনে, তো সেই 100 টকাৰ 40 টকা ডাইৰেক্ট চৰকাৰৰ তাত যাব। এতিয়া সেই চৰকাৰৰ তাত যাওঁতে চৰকাৰৰ তাত দুটা টাইপত চৰকাৰৰ তাত যায়, আমাৰ ষ্টেট গভৰ্ণমেণ্ট থাকিল আৰু আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট থাকিল। তো ষ্টেট গভৰ্ণমেণ্ট আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টত 50% কৈ যায়। এতিয়া ধপাত যদি কোনোবাই যদি 100 টকাৰ যদি কোনোবাই ধপাত কিনে, তেতিয়াহ'লে 40 টকাটো ডাইৰেক্ট GST গুচি গ'ল। সেই 40 টকাৰ 20 টকা থাকিব আমাৰ অসম চৰকাৰৰ তাতে আৰু 20 টকা থাকিব আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ তাতে, ভাৰত চৰকাৰৰ তাতে। এতিয়া ইমানবিলাক টকা সংগ্ৰহ কৰিও যে চৰকাৰ যে ইমান টকা ধাৰ ল'বলগীয়া হৈছে, তো সেই প্ৰথম কথা আমাৰ এই যিখিনি আঁচনিখিনি আছে, তো সেই আঁচনিখিনি উপযুক্ত ব্যক্তিক দিয়াৰ উপৰিও মেক্সিমাম মানুহক এই আঁচনিখিনি দিছে, যাৰ বাবে চৰকাৰে এতিয়া বহুতখিনি টকা চৰকাৰ এই আঁচনিৰ নামত পাছ কৰিবলগীয়া হৈছে। নেক্সট 2 নম্বৰ কথা, এইটো এটা বহুত ডাঙৰ ইম্পৰ্টেণ্ট টপিক হয়। আমাৰ যিবিলাক ৰোড কনষ্ট্ৰাকশ্যন ৰাস্তা ঘাটবিলাক আছে, তো ৰাস্তা ঘাটবিলাক বনাওঁতে ধৰা হ'ল এটা ৰাস্তা 5 কিলোমিটাৰ এটা ৰাস্তা বনাব লাগে, তো 5 কিলোমিটাৰ ৰাস্তাটো বনাওঁতে চাপ'জ মই ধৰি লৈছোঁ 5 কোটি টকা সেই ৰাস্তাটোৰ নামত পাছ হৈ আহিল, বিলখন সেই ৰাস্তাটোৰ নামত 5 কোটি টকা পাছ হৈ আহিল। এতিয়া সেই 5 কোটি টকা যে ৰাস্তাটোৰ নামত পাছ হৈ যে আহিল, সেই 5 কোটি টকা ৰাস্তাটোৰ নামত কিন্তু খৰচ নকৰে, সেই ৰাস্তাটো 2 কোটি টকাত বনাই থৈ দিলে। বাকী 3 কোটি টকা আৰু গম পাই আপোনালোকে কাৰোবাৰ পকেটত সোমাই যায়, সেই 3 কোটি টকা, বাকী 2 কোটি টকাৰে সেই ৰাস্তাটো বনাই থৈ দিলে। এতিয়া সেই যে ৰাস্তাটো 2 কোটি টকাৰে যে বনাই থৈ দিলে, ৰাস্তাটোতো কাম নাহিল, একদম ফাল্টু ৰাস্তা বনাই দিলে। তো যদি ৰাস্তাটো থাকিব লাগিছিল 50 বছৰ, ৰাস্তাটো 10 বছৰৰ পিছত ডেমেজ হৈ গ'ল। তাৰপিছত সেই 10 বছৰ পিছত ডেমেজ হোৱাৰ পিছত সেই ছেইম ৰাস্তাটোৱে আকৌ 5 কোটি টকাৰে আকৌ পাছ কৰিব লাগিল। তো পইচাবিলাক এনেকৈ ডাবলকৈ গৈ আছে। যিটো ৰাস্তা 50 বছৰ থাকিব লাগে, সেই ৰাস্তাটো 10 বছৰ পিছত ডেমেজ হৈ যায়। আকৌ ৰাস্তাটো আকৌ পাছ কৰিব লাগিল পাৰ্লিয়ামেণ্টত, আমাৰ বিধানসভাত আকৌ পাছ কৰিব লাগিল। তো সেইবিলাকৰ কাৰণে বহুত এই
প্ৰব্লেমটো হৈ যায় 2 নম্বৰত আমাৰ অসমৰ সমস্যা আমাৰ অসমৰ যি যুৱ সমাজ আছে তো যুৱ সমাজৰ যিটো আনএমপ্লয়মেণ্ট ৰেট তো আনএমপ্লয়মেণ্ট ৰেট দিনে দিনে বাঢ়ি গৈ আছে তো সেইবাবে এই আনএমপ্লয়মেণ্ট ৰেটটো কৰাৰ বাবে এটা জাষ্ট চিম্পল এটা আইডিয়া আৰু মানে এনেকুৱা ধৰণৰ কৰিব পাৰে মোতকৈ হয়তো আৰু কোনো কাৰোবাৰ বেলেগ মানে বেছি বেটাৰ আইডিয়া থাকিব পাৰে তো মোৰ এটা চিম্পল আইডিয়া এটা সেইখিনি কৈ আছোঁ এতিয়া আমাৰ যিখিনি যুৱ সমাজখিনি আছে তো সেই যুৱ সমাজখিনিক এনেকুৱা এটা কৰিব লাগে মানে যিখিনি যুৱ সমাজ আছে তো সকলোখিনি লৈ কিনে কিছুমান ট্ৰেইনিঙৰ মানে সেই কৰিব লাগে যাতে স্কিল ডেভেলপমেণ্ট হয় তো এনেকুৱা কিছুমান ট্ৰেইনিং চেণ্টাৰ কিছুমান খুলিব লাগে স্কিল ডেভেলপমেণ্ট কৰাৰ কাৰণে তো আৰু এনেকুৱা কিছুমান স্কিলৰ কিছুমান মানে সেই কৰিব লাগে চৰকাৰে গুৰুত্ব দিব লাগে তো সেই স্কিলবিলাক যেতিয়া তেওঁলোকে স্কিলবিলাক ট্ৰেইনিং দিব তো স্কিলবিলাক তেওঁলোকে শিকিলে বা কেনেকৈ বিজনেছ কৰিব লাগে কেনেকৈ কি কৰিব লাগে বা খেতি বাতি কেনেকৈ এগ্ৰিকালচাৰ কেনেকৈ কৰিব লাগে তো সেইবিলাক স্কিলৰ কথা কৈছোঁ মই সেইবিলাক তেওঁলোকে ধৰি ল'লে শিকিলে শিকা হোৱাৰ পিছত সেই যুৱ সমাজখিনিক এটাকৈ মূলধন চৰকাৰে প্ৰভাইড কৰিব লাগিব বা এজন যুৱক 3 লাখ টকা দিলে বা 4 লাখ টকা দিলে প্ৰত্যেকজন যুৱক সেই টকাখিনি প্ৰভাইড কৰিলে প্ৰভাইড কৰা হোৱাৰ পিছত যুৱকজনে সেই টকাখিনিৰে তেওঁলোকে এটা বিজনেছ এটা ষ্টাৰ্ট কৰিব নিজাকৈ যেতিয়া বিজনেছটো ষ্টাৰ্ট কৰিলে বিজনেছটো যেতিয়া লাভ হ'ব তো লাভ হোৱাৰ পিছত তেওঁলোকে চৰকাৰক সেই পইচাখিনি মানে ঘূৰাই দিব লাগিব তো এনেকুৱা কিছুমান আনএমপ্লয়মেণ্ট ৰেটটো মানে কম কৰাৰ কাৰণে এনেকুৱা কিছুমান হ'ল আইডিয়া তাৰে পিছত আমাৰ আৰু এটা সমস্যা আছে যিটো আমাৰ বায়ু প্ৰদূষণ জিঅ'গ্ৰাফিকেল আমাৰ মানে ডেমেজ আৰু এয়াৰ পলিউশ্যনটো তো এয়াৰ পলিউশ্যনটো আমাৰ কণ্ট্ৰল কৰাৰ এটা চিম্পল উপায় আছে আমাৰ চৰকাৰে এনেকুৱা কিছুমান কাম কৰে যে চৰকাৰৰ যিবিলাক গভমেণ্ট যিবিলাক বাছ আছে আমাৰ গ্ৰীণ বাছবিলাক তো সেই গ্ৰীণ বাছবিলাকৰ একদম প্ৰাইচটো একদম ফ্ৰী কৰি দিব লাগে একদম ফ্ৰী বা একদম ফ্ৰী যদি কৰিব নোৱাৰোঁ একদম এটা লৱেষ্ট এমাউণ্ট এটা ল'ব লাগে লৱেষ্ট এমাউণ্টটো লৈ পিনে যদি তেওঁলোকে সেইবিলাক কামবিলাক কৰে বহুত মানুহে নিজৰ প্ৰাইভেট গাড়ী নিনি পিনে সেই মানে গভমেণ্ট গাড়ীত তেওঁলোকে অহা যোৱা কৰিব কাৰণ সকলোতো বিনামূলীয়া হ'লেতো সকলোতো তাতে যাব ন বিনামূলীয়া হওক বা কম পইচা হওক তো বেছিভাগে সেই গভমেণ্ট গাড়ীবিলাক ইউজ কৰিব তো গভমেণ্ট গাড়ীবিলাক ইউজ কৰিলে আমাৰ প্ৰাইভেট গাড়ীবিলাক যেতিয়া কমি যাব পলিউশ্যন যেতিয়া কমি যাব যেতিয়া গাড়ী কম হ'ব ৰাস্তা বহল কৰিব নালাগিব ৰাস্তা বহল কৰিব নালাগে ৰাস্তা নতুনকৈ নবনালেও হ'ব এতিয়া তাৰে পিছত আমাৰ এটা প্ৰধান সমস্যা সকলোৰে যে মূল্য বৃদ্ধিৰ সমস্যা বস্তুৰ দাম দিনে দিনে বাঢ়ি গৈ আছে তো এই বস্তুৰ দাম বাঢ়ে কেইটামান ক্ৰাইটেৰিয়াত এতিয়া চাওক যেতিয়া কাষ্টমাৰৰ ডিমাণ্ড বাঢ়ে তো কাষ্টমাৰৰ ডিমাণ্ড বাঢ়িলে বস্তুৰ দাম বাঢ়ি যায় আমাৰ পেট্ৰল ডিজেলৰ দাম যেতিয়া বাঢ়ে তো পেট্ৰল ডিজেলৰ দাম বাঢ়িলে বস্তুৰ দামো বাঢ়ি যায় যেতিয়া টোলগেটে যেতিয়া পইচা বেছিকৈ ল'ব মানে গাড়ীবিলাকৰ পৰা তো টোলগেটে পইচা বেছিকৈ ল'লে বস্তুৰ দাম মূল্য বৃদ্ধি হৈ যায় লগতে যিবিলাক কোম্পানী থাকে তো কোম্পানীবিলাক এমপ্লয়মেণ্টবিলাক থাকে তো এমপ্লয়মেণ্টবিলাকক যেতিয়া চেলাৰীটো বেছিকৈ দিব লগা হয় তো তেতিয়াও বস্তুবিলাকৰ দাম বাঢ়ি যায় লগতে বৰ্তমানত এনেকুৱা বহুত কিবা কিবি আছে যে আমাৰ যিবিলাক মানে চৰকাৰী বিষয়াবিলাক আছে বহুত কিবা এনেকুৱা চৰকাৰী বিষয়া আছে তো চৰকাৰী বিষয়াবিলাক বা পলিটিচিয়ান হওক বিজনেছমেন হওক তো তেওঁলোকৰ মানে বহুত বেছি টকা ব্লেক মানিত থাকে তো সেইবাবে যাৰ বাবে চৰকাৰে যিখিনি টকা মানে বছৰত এটা ৰিজাৰ্ভ বেংকে যিখিনি পইচা বছৰত তেওঁলোকে ছপা কৰে তো ছপা কৰা মেক্সিমাম পইচা ব্লেক মানিত সোমাই থাকে এই যোৱা কেইদিনমান আগতে এজন চাৰ্কল অফিচাৰৰ ঘৰত 9.6 কৰ'ৰ টকা পাইছে তো সেনেকুৱা সেই এজনহে উদাহৰণে চিম্পল এটা আৰু সেনেকুৱা কিমান কি আছে যাৰ বাবে এই যি টকাখিনি আছে সেই টকাখিনি ষ্টক হৈ থাকে মানে যিখিনি ধনী ব্যক্তি ঘৰত ষ্টক হৈ থাকে আৰু ষ্টক হৈ থাকি আমাৰ যিখিনি নৰ্মেল মানুহখিনি আছে নৰ্মেল মানুহখিনি সেনেকৈ মূল্য বৃদ্ধি হওক বা কিবা কিবি হওক তো সেনেকুৱাকৈ বিপদত পৰি থাকে